চ' দোস্ত আজিৰ দিনটো আমাৰ কাৰণে মানে সকলো অসমবাসী ৰাইজৰ কাৰণে বহুত দুখৰ খবৰ, কাৰণ যিহেতু আমাৰ সকলোৰ মানে কি ক'ম আৰু মনৰ মানে প্ৰেৰণা উৎসাহ বা অনুৰাগী আমাৰ জুবিন দা আমাৰ মাজত এতিয়া বৰ্তমান নাই। গতিকে এটা বহুত মানে দুখ লগা এটা বিষয়। গতিকে মানে কি ক'ম, মানে মোকো শুনিও যিহেতু যেতিয়া নেকি মই নিউজটো পালোঁ, তেতিয়া মানে মোকো শুনি মানে মোকো বিশ্বাস লগা নাছিলে যে এনেকুৱা এটা মানে হঠাৎ মানে আকস্মাত এনেকুৱা এটা ঘটনা এটা বা এনেকুৱা এটা খবৰ বা এনেকুৱা এটা বাতৰি এটা শুনিবলৈ পাম বুলি। তো গতিকে কি ক'ম মানে গতিকে মই আপোনালোকৰ ওচৰলৈ এটা ভিডিঅ' বনালোঁ। দোস্ত আপোনালোকে জুবিন দাৰ আমাৰ মানে যিটো আইলেণ্ডলৈ য'লৈ গৈছিলে ছিংগাপুৰলৈ, স্ক্ৰু ড্ৰাইভিং নকৰাৰ আগৰ শেষ মুহূৰ্তৰ দুটামান কিবা ফটো আপোনালোকৰ ওচৰলৈ মই শ্বেয়াৰ কৰিছোঁ। এয়া দেখি পাইছে আপোনালোকে স্ক্ৰীণত, এইটো এটা ফটো, তাৰ লগতে এইটো এটা ফটো। এনেকৈ উদ্ধাৰ কৰি অনা হৈছিলে জুবিন দাক। আৰু দোস্ত এইফালে এইটো এটা ফটো দেখুৱাইছোঁ জুবিন দাই যেতিয়া নেকি স্ক্ৰু ড্ৰাইভিং, যেতিয়া পানীৰ তলত যেতিয়া নেকি এনেকৈ জুবিন দা যেতিয়া গৈছিলে, এনেকৈ যেতিয়া গৈছিলে, এনেকৈ মানে জুবিন দাই এনেকৈ ফটো তুলিছিলে। শেষ মুহূৰ্তৰ মানে ক'ব গ'লে শেষ মুহূৰ্তৰ যিবোৰ ফটো মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ। এনেকৈ মানে কি ক'ম, মানে বহুত মানে দুখ লগা বিষয় আমাৰ প্ৰত্যেকগৰাকী অসমীয়া বা অসমবাসী ৰাইজৰ কাৰণে। যিহেতু অসমীয়া বুলি মই ক'লে ভুল হ'ব, কাৰণ যিহেতু জুবিন দাই অকল অসমীয়া গান বুলি নহয়, হিন্দী কওক, বেংগলী কওক, নেপালী কওক, আদিবাসী কওক, সকলো সম্প্ৰদায়ৰ মানুহৰ কাৰণে মানে তেওঁ গীত ৰচিছিলে, গান গাইছিলে। খুবেই তেওঁৰ কণ্ঠৰ মানে সকলো বলিয়া। মই আপুনি বুলি নহয়, সকলোৱে গোটেই অসমবাসীৰ লগতে সমগ্ৰ মানে ভাৰতবৰ্ষ মানে সকলোৱে বলিয়া জুবিন গাৰ্গৰ মানে কণ্ঠ শুনিবৰ কাৰণে। যিহেতু তেখেত নাই যদিও সদায় আমাৰ মনৰ মাজত থাকিব আৰু তেওঁ অমৰ হৈ থাকিব। আৰু তেওঁৰ এয়া দেখিছে, আৰু এখন ফটো দেখুৱাইছোঁ। আৰু দোস্ত এয়া চাওক, মানে এয়া এটা ভিডিঅ' দেখুৱাইছোঁ, এটা ভিডিঅ' এটা দেখুৱাইছোঁ। দেখিছে, কি ক'ম মানে দোস্ত আপোনালোকক, মানে একদম মানে ভিডিঅ'টোতো বনাবলৈ মন নাছিলে, কিন্তু তথাপি বনাই দিছোঁ। আৰু কি কৰিম, মানে একদম জুবিন দাৰ মানে আজি নাই বুলি মানে নিউজটো পাই মানে বিশ্বাসেই হোৱা নাই। কাণ দুখনে শুনি মানে ভৰসাই লগা নাই যে এনেকুৱা এটা ঘটনা হ'ব পাৰে বুলি। কি ক'ম দোস্ত, আজিৰ ভিডিঅ'টো ইমানতে মই সমাপ্ত কৰিছোঁ।